লটাৰী টিকট কাটি কপাল ফুলিল নগাঁও জিলাৰ সামগ্ৰী সমষ্টিৰ গেৰুৱাহাটী গাঁৱৰ যুৱক আবুল কালামৰ। কাৰ্বি আংলং জিলাৰ দেৱাকুৰি নেপালী গাঁৱত হৈ যোৱা লটাৰী খেলৰ পৰা টিকট কাটি লাভ কৰিলে আল্ট্ৰাবাছ। অতি দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি আছিল আবুল কালাম। লোকৰ ঘৰত দিন হাজিৰা কৰা আবুল কালামৰ পৰিয়ালত আজি আনন্দৰ জোৱাৰ। দেৱাকুৰি নেপালী গাঁৱত হৈ যোৱা লটাৰী খেলৰ পৰা টিকট কাটি আল্ট্ৰাবাছ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে আবুল কালামৰ লগতে গাঁওবাসীও। যোৱা 14 এপ্ৰিলত হৈ যোৱা লটাৰী খেলৰ ফলাফলত আবুল কালামে লাভ কৰে এখন আল্ট্ৰাবাছ। আবুল কালামৰ টিকেট নম্বৰ 311027। আল্ট্ৰাবাছ লাভ কৰি নিজকে সৌভাগ্যৱান বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে খেল পৰিচালনা কমিটিক ধন্যবাদ জ্ঞাপন কৰে। মানে আমি এই সোণাঝুৰি বজাৰত গৈছোঁ, যোৱাৰ পিছত চাই আছোঁ যে লটাৰী টিকেট বেছি আছে। মানুহৰ দেখা দেখি মই এটা লটাৰী টিকেট ল'লোঁ। লোৱাৰ পিছত এইটো 14 তাৰিখত খেলটো হৈছে। এতিয়া কাইলৈ মই ৰিজাল্টটো চাইছোঁ। ৰিজাল্টটো চাই পেলাই চাইছোঁ যে মোৰ ফোন নম্বৰটো আৰু ৰিজাল্টটো ফলাফল মিলিছে। যিটো 1 নম্বৰ প্ৰাইজ, সেইটো প্ৰাইজৰ নম্বৰত আৰু মোৰ কুপন নম্বৰত এটাই হৈছে। সেইটো কাৰণে আপোনালোকে আপুনি কি পাইছে? এখন আল্ট্ৰাবাছ হৈছে। আপোনাৰ কুপন নম্বৰ কিমান? কুপন নম্বৰ আছে আমাৰ 311027। 311027। আচ্ছা, আপুনি আল্ট্ৰাবাছখন লাভ কৰি এতিয়া আপোনাৰ যিটো মনৰ অনুভৱ কেনেকুৱা হৈছে কওকচোন? মোৰ মনৰ অনুভৱ মানে খুবেই ভাল লাগিছে, খুবেই আনন্দিত হৈছোঁ। মোৰ ফেমিলিবিলাকো খুব আনন্দিত পাইছে। আৰু আমি বহুত কষ্ট কৰা ল'ৰা, মই দুখীয়া ঘৰৰ ল'ৰা, বহুত কষ্ট কৰি আছোঁ। সেইটো আশাত মানে এটা টিকেট লৈছোঁ। সেই টিকেটৰ ফলাফলটো মই পাইছোঁ। সেইটো খবৰ পাই পেলাই মই মানুহ কেইটামান লৈ পেলাই ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্ট তেওঁলোকৰ ওচৰত গৈছোঁ। যোৱাৰ পিছত সিহঁতে কৈছে যে ইলেকশ্যনৰ কাৰণে ইলেকশ্যনৰ আগত নিদিয়ে, ইলেকশ্যনৰ পিছত মানে 30 তাৰিখৰ ভিতৰত আমাৰ উপহাৰটো দিব আৰু। আপুনি তেওঁলোকৰ ওচৰত গৈছিল? মই গৈছোঁ তেওঁলোকৰ ওচৰত। এতিয়ালৈকে আমি বুলি যোৱা নাই, আমাৰ দাদা গৈছে আৰু মানে 10-15-20জন মানুহ গৈছোঁ। গৈ পেলাই তেওঁলোকৰ লগত কথা পাতিছোঁ। মোৰ সৰু ভাইটি তেওঁলোকৰ লগত পুৰা মতন কথা পাতিছে। সৰু ভাইটিৰ লগত আৰু 2জন ডাঙৰ মানুহ গৈছে নগাঁও। সিহঁতক লৈ পেলাই প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগত কথা পাতিছোঁ যে সিহঁতৰ ইলেকশ্যনৰ কাৰণে এতিয়া মানে প্ৰাইজটো দিব নোৱাৰিব। ইলেকশ্যনৰ পিছত 30 তাৰিখ, এইটো মাহৰ 30 তাৰিখৰ ভিতৰত আমাৰ প্ৰাইজটো দিব আৰু। তাৰমানে আপুনি এতিয়ালৈকে প্ৰাইজটো পোৱা নাই? নাই, এতিয়ালৈকে আমি পোৱা নাই। ইলেকশ্যনৰ পিছতহে আপোনাক দিব? ইলেকশ্যনৰ পিছত আমি দিব। কথাটো কোনে কৈছে? ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্ট। তাৰমানে ইলেকশ্যনৰ পিছতহে আপুনি প্ৰাইজটো ৰিচিভ কৰিব। ঠিক আছে।